ओके गाइस स्वागतम जनाइছো আজি এটা বেলেগ ভিডিও তো বেলেগ কিয় কলো গম পাব বাৰু তো আজি আমাৰ লগত আছে আমাৰ চিনাকি মুখ আমাৰ মিন্থৰ বৰ্মন নমস্কাৰ নমস্কাৰ মিন্থৰদা স্বাগতম জনাইছো হয় ধন্যবাদ তো কেনেকুৱা খবৰ বহুত ভাল মোৰো চলি আছে দেখ ভালে হয় তো মিন্থৰদা এই লোকেশনটো কি ক'ব কেনেকুৱা লাগিছে তুমি আজি মোক এটা এনেকুৱা লোকেশনৰ আনিছা ময়ো এনে ভিডিও বনাও কিন্তু মানে এই লোকেশনটো মই জনাই নাছিলো ঠাইখিনিৰ নাম কি আছিলে আপোনাৰ পাণ্ডু টেম্পল ঘাট আপোনাৰ নিউ ৰোডটো য'ৰ পৰা ষ্টাৰ্ট হৈছে তাৰ ওপৰতে আছে কাঠিয়া বাবা আশ্ৰম বুলি কয় মই দৰ্শকসকলকো কৈ দিছোঁ মানে কাষত আছে ব্ৰহ্মপুত্ৰ নদীটো বৈ আৰু নতুন যিটো আমাৰ ৰাস্তা কামাখ্যা অহা যিটো নতুন ৰাস্তা বনাই আছে তাৰে ওচৰতে আছে তাৰ ওচৰতে আছে পুৰা সেউজীয়া সেউজীয়া পৰিৱেশৰ মাজত পৰিৱেশ আৰু ঠাইখিনি নিৰল নিস্তব্ধ খুব ধুনীয়া ঠাই মানে ধুনীয়া আৰু কিয় ক'লোঁ গাইছ লোকেশ্যনটো কথা মানে এতিয়া কেমেৰা অন কৰিলোঁ কেমেৰা অফত কিন্তু আমি ভালদৰে কথা পাতি আছিলোঁ যে লোকেশ্যনটো ভাল লাগিছে চাই সেইকাৰণে এবাৰ কেমেৰাৰ সন্মুখতো কৈ দিলোঁ তো মিন্থৰদা এজ এ পূৰা ফ্ৰেণ্ডলি আৰু পূৰা ফ্ৰীকৈ কথা পাতিম ইণ্টাৰভিউ টাইপ নহয় অ'কে তো গাইছ খালি অলপ মানে হেৰিটো মানে কেইটামান কুৱেশ্যন ৰাখিছোঁ কুৱেশ্যনকেইটা আপোনাকো দিছিলোঁ মোক কুৱেশ্যনকেইটা হোৱাটছআপ পঠাইছোঁ মিন্থৰদা এনেকৈ কৰিম নেকি মই কৈছোঁ ভাই মই ইমান ডাঙৰ মানুহ নহয় তুমি যি কৰা কৰিবা না মোৰো ফাৰ্ষ্ট ইণ্টাৰভিউ কিবা ভুল চুল হ'ব পাৰে পাৰিলে অলপ মাফ কৰি দিব তাকে আৰু ইয়াৰো মানে এইটো মানে প্ৰথম ইণ্টাৰভিউ হয় ফাৰ্ষ্ট আৰু গতিকে তোমালোকে শুভেচ্ছা জনাইছোঁ তাকে আৰু আপোনালোক হেৰি ধন্যবাদ জনাইছোঁ যাতে মাতাক লগে লগে যে আহিছে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ আমি একেলগে অ'কে তো এটা সৰুকৈ প্ৰশ্ন এটা সোধোঁ মানে সৰু বুলি নহয় নৰ্মেলি চবেই সোধে বাৰু তো আপোনাৰ ঘৰ ক'ত আৰু আপুনি পঢ়া শুনা ক'ৰ পৰা কৰিছিল আৰু কোন কোন আছে ঘৰত মোৰ ঘৰ ব্যাসকুচি সত্ৰ সৰ্থেবাৰী হয় বৰপেটা জিলা ব্যাসকুচি সত্ৰ আৰু মোৰ ঘৰত মা আছে বাইদেউ আছে আৰু দাদা আছে হয় আৰু বাকী মই পঢ়া শুনা কৰিলোঁ আমাৰ স্কুলখন ব্যাসকুচি হাইস্কুল বুলি কয় হয় আমাৰ গাঁৱতে আৰু বাকী হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ বজালী কলেজত হয় হয় আৰু তাৰপিছত ইঞ্জিনিয়াৰিং পঢ়িলোঁ গুৰুকাশী ইউনিভাৰ্চিটি পাঞ্জাৱ হয় আৰু তাৰপিছত পঢ়াটো অলপমান হেৰি হ'ল জব চব কৰিবলগীয়া হ'ল তাৰপিছত পঢ়া অলপমান মানে স্থগিত হ'ল আৰু তাৰপিছত আকৌ পঢ়া ষ্টাৰ্ট দিছোঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা MBA কৰিলোঁ তাৰপিছত ভকেশ্যনেল ডিপ্ল'মা কৰিলোঁ পেচিভ ভূপাল বুলি আৰু আকৌ এতিয়া কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত কম্পিউটাৰ কোৰ্চ এটা কৰি আছোঁ এনেকৈ চলি আছে জীৱন যাত্ৰা অ'কে তো আহক অলপ আগলৈ যাওঁ ৰখি থাকিলে নেকি বহি ল'লে ভাল হয় কিন্তু তেওঁক বহি লওক ধুনীয়া ঠাই কিন্তু দেই তো এতিয়া অলপ ইউটিউবৰ ফালে সোমাই যাওঁ অলপ তো আপোনাৰ ইউটিউবটো কেতিয়া ষ্টাৰ্ট কৰিছিলে চেনেলটো কাহিনী কম নে ক'লে সৰু সুৰাকৈ ক'লেই হ'ল আৰু আচ্ছা তাৰমানে মই সেই এনেই বাঁহী চাহী বজাইছিলোঁ হয় গান গাওঁ মানে আৰু গানো গাই মানে এনেই অ'কে তাৰপিছত মানে মোৰ লগৰ ল'ৰা এজন আছে কি কয় আমিৰ বুলি তেতিয়া মানে ডিম্পু বৰাহঁত মানে ভিডিঅ' বনাই অঁ সি মোক কৈছে তইচোন গান গাই দিব পাৰা ইউটিউবত বাঁহী বজাব পাৰা মই কৈছোঁ কি ইউটিউবে মই ইমান নাজানো তাৰপিছত 2018 আৰু মোৰ তেতিয়া এণ্ড্ৰইড মোবাইল ইমানো নাছিলে আৰু এটা লৈছিলোঁ তথাপি এনেই ইউটিউবটো চাওঁ ইউটিউবটোত এনেকৈ চিনেমা টিনেমা আহে এনেকুৱা ভিডিঅ' দিব পাৰে বুলি ইমান নাজানো আৰু সি চেনেল এটা মোক খুলি দিলে MB প্ৰেজেঞ্চ প্ৰথম এটা কৈছে তই গান গা মোৰ গান গাবলৈতো মোৰ মানে ফ্ৰণ্ট কেমেৰা নাই হয় তাৰপিছত এনেকৈ কেমেৰাটো এনেকৈ বেক কেমেৰা লৈ আগত মানে আইনা লৈ আগত আইনা লৈছোঁ আৰু সি মোক বহুত উৎসাহ দিয়ে তই গা তই ভাল গালে মই ষ্টাৰ্ট কৰি দিলোঁ জোনাকে কাণে কাণে আহি ক'লে সেই গানটো অ'কে সেই গানটো গালোঁ সেই গানটো এতিয়া মোৰ ফালৰ পৰা আপলোড কৰিব লাগে MB প্ৰেজেঞ্চত আপলোড মাৰি দিলোঁ আপলোড মাৰি দি শ্বেয়াৰ কৰি দিলোঁ চবকে চা মই গান গাইছোঁ এনেহেন আৰু তাৰপিছত সেই ষ্টাৰ্ট আৰু 2018 আপোনাৰ এইটো চেনেলে যোনটো চলাই আছে এইটো চেনেল গানটো প্ৰাইভেট কৰি থৈ দিছোঁ যদি কেতিয়াবা বহুত বেছি মানে ফেমাছ হৈ যাওঁ গানটো খুলি দিম আৰু অ'কে তো এটা ৰহস্য গম পালোঁ আজি ৰহস্য এটা ফাদিল যাৰ প্ৰথম গান গোৱা ভিডিঅ'টো প্ৰাইভেট কৰি ৰাখিছে একো নাই বাৰু MB প্ৰেজেঞ্চ তাৰপিছত নামটো চেঞ্জ কৰিছোঁ অ'কে নামটো কেতিয়া চেঞ্জ কৰিলে কেতিয়া মানে নামটো তাৰপিছত মই ব্লগ দিয়া কৰিলোঁ ব্লগ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল ধৰক 21 পৰা ব্লগ 20 মানে 1920 তো এতিয়া হ'লে আপোনাৰ 3 বছৰমান হ'ল চাগে 3 বছৰ ন 4 বছৰ ধৰা ৰানিং আৰু 4 বছৰ যদি ধৰা 18 পৰা ধৰিলে 4 বছৰ ৰানিং তো আপোনাৰ ইমানখিনি যে মানে ধৰক গান হেৰি কৰিলে ব্লগো কৰিলে এতিয়ালৈ বাঁহীও আছিল এই মজা আল্টিমেট তো এতিয়ালৈ আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ল ইমান বছৰে যে লাইক ব্লগ বনাই আছে ধৰক উঠি লওঁ ন উঠি ল'ব পাৰি মানে এক্সপিৰিয়েঞ্চ মানে কি জানানে
কিবা এটা ভাল লাগে মানে এই যিখিনি ধৰা এনে থকা যিখিনি সময় আৰু এনে থকা সময়খিনি মানে অতিবাহিত কৰিবলৈ মানে এইটো মোৰ কাৰণে ভাল আৰু এই মজা মই মানে পইচা পোৱাৰ কাৰণে তেনেকুৱা নহয় মানে কিবা এটা কাম কৰিলোঁ দিলোঁ মিনহদা এতিয়া অলপ লোকেশ্যনটো চেঞ্জ কৰি ল'লোঁ আপোনালোকক কৈছোঁ দেই লোকেশ্যনটো অলপ চেঞ্জ কৰি ল'লোঁ মানে এটা লোকেশ্যনত বনাই থাকিলে ভাল নালাগে হয় নহয় আৰু মানে এইটো কিবা নতুনকৈ কিবা বনাই আছে চাগে একচুৱেলি মানে ভাল ধুনীয়া কৰি আছে চাগে অলপ ধুনীয়া কৰি আছে তো একো নাই তো মিনহদা এবাৰ আৰু এটা নেক্সট কুৱেশ্যন তো আপোনাৰ ইমান দিনে যে ইউটিউবত লাগি আছে 18ৰ পৰা তো আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা এক্সপিৰিয়েঞ্চ ধুনীয়া মই মানে ধৰা ডাইৰেক্ট আৰু পইচা সকলোৱে বিচাৰে ময়ো বিচাৰোঁ 1 টকা আহিলে ভাল লাগে হয় নহয় কিন্তু মানে মই পইচাক বহুত বেছি প্ৰাধান্য দিয়া নাই তাৰমানে আৰু সেইকাৰণে ধুনীয়াকৈ মানে যেতিয়া যিটো কাম কৰিব মন যায় ধৰা তেতিয়া গান গাই আপলোড দিছিলোঁ এতিয়াতো গানটো মানে গানটো গাওঁ কেতিয়াবা ফ্ৰেণ্ডক শ্বেয়াৰ কৰোঁ হোৱাটছএপত তো আজিকালি ব্লগ দিওঁ মানে য'তে যাওঁ যেতিয়া সময় পাওঁ তেতিয়া ফুৰিব যাওঁ ফুৰিব গৈ সেই জাষ্ট মোমেণ্টখিনি কেপচাৰ কৰোঁ আৰু কেপচাৰ কৰি বৰ বেছি এডিট নকৰাকৈ আপলোড কৰি থাকোঁ আৰু মজা মানে সময়খিনি অতিবাহিত হয় বাছ সেইটো মোৰ মানে তো মিনহদা আৰু এটা নেক্সট কুৱেশ্যন ইমানখিনি গম পালোঁ বাৰু কিন্তু মানে ধৰক আপুনি ইমান দিনে লাগিলে এতিয়া বৰ্তমান ছিজনত আপোনাৰ ধৰক বহুত ইউটিউবাৰ দেখা যায় ইউটিউবাৰ বুলি কিয় ক'লোঁ উঠি অহা যোনে ধৰক ভাবে যে ব্লগিং কৰোঁ বা কিবা কৰোঁ ইউটিউব চেনেল এটা খোলোঁ চবেই খুলিছে দেখাক দেখি খোলে যিহেতু তো সেইটো ক্ষেত্ৰত আপুনি কি বুলি ক'ব মানে কেৰিয়াৰ হিচাপে ল'ব পাৰি নেকি কেৰিয়াৰ হিচাপে আজিকালি বহুতে লৈ আছে হয় নহয় কেৰিয়াৰ হিচাপে নিশ্চয় ল'ব পাৰি মানে যিটো কাম আমি কৰোঁ সেই কামটোত ফুল টাইম দিব লাগে যদি ইউটিউবটো কৰি যদি ইউটিউবটো মানে আমি ফুল টাইম দিওঁ নিশ্চয় কেৰিয়াৰ হিচাপে ল'ব পাৰি কিন্তু এতিয়া ধৰা মই ইউটিউবটো ফুল টাইম দিয়া নাই মই বেলেগ কাম কৰোঁ ধৰা গতিকে সেই হিচাপে মই তেনেকৈ চলি আছোঁ এনেই ইউটিউবটো ফুল টাইম দিব পৰা যায়নে আৰামত মজা তো আৰু ধৰক এতিয়া বহুতৰ দেখা যায় যে নৰ্মেলি কৈছোঁ ধৰক কিছুমানে ভিডিঅ' বনায় ভালদৰে মানে বুজাই দিয়ে কিবা কৰে চব কৰে কিন্তু ভিউজ নাহে এইটো ক্ষেত্ৰত আপুনি কি ক'ব ভিউজটো মোৰো ইমান নাহে চাবা দেই মই কাহিনী কওঁ এই কেতিয়াবা মোৰ 30টা আহে 20টা আহে তেনেকুৱা ভিউজ তাৰপিছত মাজতে কিন্তু মই দিয়ে থাকিলোঁ মানে এটা চেল্ফ মটিভেশ্যন লৈ দিয়ে থাকিলোঁ মটিভেশ্যনটো মেইন ক'বলৈ গ'লে তাৰপিছত চোৱা ইনষ্টাগ্ৰামত দিওঁ ফেচবুকত দিওঁ ইউটিউবত দিওঁ ভিউজ ক'তো নাহে 20টা 30টা বিলিভ কৰা ইনষ্টাগ্ৰামত এনেকৈ ভিডিঅ' ভাইৰেল হ'ল 7 মিলিয়ন পৰ্যন্ত মোৰ গৈছে ভিউজ 7 মিলিয়ন আগতে কিন্তু হোৱা নাছিল আগতে 20টা 30টা এতিয়াও কিন্তু মোৰ 2-এটা ভিডিঅ'ত 1000 যায় কিন্তু ইমান নাচাব আৰু যে যদি 7 মিলিয়ন যাব পাৰে 20টাৰ পৰা নামিব পাৰে উঠিব পাৰে মানে জীৱনটোত এটা মানে আপছ এণ্ড ডাউন বুলি কয় নহয় জীৱনটোত আপছ এণ্ড ডাউন থাকে ইউটিউবতো থাকিব আপছ এণ্ড ডাউন গতিকে এতিয়া মই ডাউন হৈ আছোঁ এদিন উঠিম আকৌ নামিম এইটো টাৰ্গেট ৰাখিব লাগে আকৌ নামিম আকৌ উঠিম সেয়াই আৰু উঠা নমা হৈ থাকে জীৱনটো হৈ থাকিব তো সেইটো হয় কিন্তু মিনহদা আমি বহুত ক্ষেত্ৰত দেখা পাওঁ আপোনাৰ শ্বৰ্টছ ভিডিঅ'বিলাক বেছি ভাইৰেল হয় এইটো কি ক'ব আপোনাৰ ক্ষেত্ৰত কাৰণ আপুনি শ্বৰ্টছ দিয়ে কিন্তু মই খুব শ্বৰ্টছ দিওঁ শ্বৰ্টছবিলাক ভাইৰেল হৈ আছে বাৰু নহয় আজিকালি মানুহৰ খুব সময় কম হয় নহয় হয় দীঘল ভিডিঅ' এটা চাব মানুহৰ সেইটো হয় বাৰু আজিকালি বহুত মানুহ বিজি সেইকাৰণে চাই চাগে মানুহে ভিউজ ভাল আহে ন ভিউজ ভাল আহে আৰু মিনহদা এতিয়া ধৰক আমি যিটো প্ৰচেছত ভিডিঅ'বিলাক আপলোড কৰোঁ এই আপলোডৰ প্ৰচেছটো আপুনি অলপ কৈ দিব পাৰিব নেকি মানে ধৰক কেনেকৈ কৰিলে কি হয় নৰ্মেল মানুহখিনি যেনেকৈ আপলোড কৰি আছে ইউটিউব ষ্টুডিঅ'টোত গ'লোঁ ক্ৰিয়েটিভ শ্বৰ্ট গ'লোঁ তাতে গৈ শ্বৰ্টছটো বেছি শ্বৰ্ট হ'লে বেছিকৈ ভাইৰেল যায় দীঘল হ'লে ইমান নাযায় মানে আৰু যদি তাত ইনফৰমেশ্যন কিছুমান সোমাই দিব পৰা যায় জেগাখিনি ডেছক্ৰিপশ্যন যদি কৈ দিব পৰা যায় লিখি দিব পৰা যায় তেনেকুৱা হ'লে মানে বেছিকৈ মানে ভাইৰেল হয় আৰু ধৰক আজি এটা ভিডিঅ' দিলোঁ বোলে ভিউজ নাহিল 10টা 20টা আহিলে এই ভিডিঅ' নিদিওঁ এনেকৈ ধৰক 2 দিনমান ৰখি দিলোঁ সেইটো হিচাপত ধৰক ধৰক ইউটিউবৰ হেৰিটোতো কমি যাব তো মানে উঠাবলৈ কি কৰিব লাগে কথাটো হ'ল কি মই যিটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা পাইছোঁ মই তেনেকুৱা কৰিছোঁ মই 10 দিন 20 দিন 1 মাহ 2 মাহ পৰ্যন্ত মই মানে সেই দিয়া নাই এটা ডিমোটিভেট হৈ আহিছে ন পাৰি আহক তো অলপ ডিমোটিভেট হৈ যোৱা যায় কিন্তু কথাটো হৈছে কি দি থাকিব লাগে আৰু একো চাব নালাগে ডেইলি ভিডিঅ' দি থাকিব লাগে মই সেইটো কৰিছোঁ মই ৰাতি 10টাটো ভিডিঅ' দিওঁ ৰাতিপুৱা 6টাটো ভিডিঅ' দিওঁ দুপৰীয়া 1টাটো দি চাওঁ একদিনত 3টা এটা ছেম ভিডিঅ' 3বাৰো দি পাইছোঁ মই কিন্তু ৰাতি 10টাটো কেতিয়াবা ভাইৰেল মাৰি যায় তেতিয়া বাকী 2টা ডিলিট কৰি দিওঁ তো তেনেকুৱাই মানে
ভিডিঅ' মানে তুমি মানে ৰখিব নালাগে ডেইলি দি গৈ থাকিব লাগে কিবা নহয় কিবা এটা হ'ব মানে ভাইৰেলটো যাবই মানে যাবই এটা মই চাওঁ মই এক্সপাৰ্ট মানুহ নহয় তথাপি মোৰ এক্সপিৰিয়েঞ্চখিনি ফালৰ পৰা কৈছোঁ যে মই এটা ভিডিঅ' 3বাৰ পৰ্যন্ত আপলোড কৰিছোঁ কিন্তু এটা সময়ত গুচি যায় কিন্তু এই এক্সপিৰিয়েঞ্চটো লাগে কাৰণ উঠি অহা প্ৰজন্মই এইটো বিচাৰে যে এই মানে চাওক ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে কিন্তু সিহঁতৰতো গ'ল হেৰিটো বৰ্তমান এইটো উঠি অহাবিলাকে কেনেকৈ কি কৰে সেইটো অলপ জানিবলৈ বিচাৰে সকলোৱে সেইটোৱে মই সেইটোৱে কওঁ যে মই নিজে এটা ভিডিঅ' শ্বৰ্টছ ভিডিঅ' 3বাৰ পৰ্যন্ত মই আপলোড কৰি পাইছোঁ এটা চিডিউল কৰিব পাৰি চিডিউল কৰি আপলোড কৰি থৈ দিওঁ তাৰমানে নিজৰ শান্তিৰ বাবে আৰু যি হয় হ'ব যা তাৰপিছত আজি মাৰিলোঁ আজি এটা ভিডিঅ' ভাইৰেল হ'ল কালি কিন্তু কেনেকুৱা হয় ৰাতি 10টাত দিয়া ভিডিঅ'টো ভাইৰেল মাৰি দিওঁ তেতিয়া মনটো ভাল লাগে যে তেতিয়া বাকী দুটা ডিলিট কৰি দিওঁ চেনেলটো ভাল দেখিবলৈ তেনেকৈ চলি আছোঁ কিন্তু আজিকালি মই সেই ডিলিট কৰা চিষ্টেমটো নকৰোঁ আৰু ডিলিট নকৰোঁ প্ৰাইভেট কৰি দিয়া মানে আজিকালি এটাকে আপলোড মাৰোঁ মই জানোৱেই যে এইটো হয়তো ভিডিঅ' ভিউজ আহিব নতুবা নাহিলেও ভিউজ নাহিলেও ইমান টেনশ্যন নলওঁ মানে কেতিয়াবা নহয় কেতিয়াবা যাবগৈ তো মিনদা এতিয়া এটা মানে ইউটিউবত ইমান দিনে লাগিলে এটা ভাল এক্সপিৰিয়েঞ্চ কওক যিটো আপোনাৰ একে খুব ভাল লাগে মানে আৰু এটা বেয়া এক্সপিৰিয়েঞ্চ কওক যিটো একেবাৰে ঘাটিয়া আৰু মানে ভাল এক্সপিৰিয়েঞ্চ কি মই মোৰ বন্ধুৰ লগত বিদ্যুৎ শৰ্মা বুলি কয় তাৰ লগত গ'লোঁ কাজিৰঙা এটা মোৰ জাষ্ট ভিভ' মোবাইল এটা আছিলে ষ্টেবিলিটিও নাই কাজিৰঙা গ'লোঁ আৰু তাতে গৈ প্ৰথম মানে এই কি বোলে এলিফেণ্ট চাফাৰী কৰিলোঁ এলিফেণ্ট চাফাৰী কৰি জাষ্ট যি কৰিছিলোঁ নৰ্মেলি ৰেকৰ্ড কৰি গুচি গৈ আছোঁ গৈ সেইটো ভিডিঅ' মই আপলোড মাৰিছোঁ 1 বছৰ যোৱা নাই 1 বছৰ পিছত সেই ভিডিঅ'টো ভাইৰেল হৈ এতিয়া 3 লাখ নে 3.5 লাখ ভিউজ হৈ আছে ইউটিউবত হয় সেইটো মোৰ ভাল লগা আৰু ইউটিউব দুনিয়াত কিবা এটা ভাল লাগিছে আৰু বেয়া মানে কি আৰু সিদিনা মই মানালীৰ ভিডিঅ' এটা আপলোড কৰিছোঁ এতিয়াতো গম পাই আছে চাগে মই মানালী নিশ্চয় যদি চাই গম পাব মানালী চিৰিজ চলি আছে ডেছক্ৰিপশ্যন বক্সত দাদাৰ চেনেলটোৰ লিংক থাকিব বাৰু যাই চাব এবাৰ এতিয়া মানে সেই মানালী চিৰিজত কোনোবাই কমেণ্ট মাৰিছে যে জেগাটোৰ বিষয়ে জানিহে ক'ব লাগে কিন্তু যিয়ে কমেণ্ট মাৰে তেওঁ চাগে নাজানে আমিতো ঘূৰি আহিলোঁ সেই জেগাটো জানি শুনিতো এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ সেইটো হয় এই তেনেকুৱা কিছুমান কমেণ্ট কৰিলে মনটো দুখো লাগে একো নাই কিন্তু একচুৱেলি কি হয় যোনে কষ্ট কৰি আছে কষ্টটো মানে যোনে কমেণ্ট কৰে সিহঁতে বুজি নাপায় ভাল বেয়াটো চব থাকিবই সেইটোৱে হয় নহয় এতিয়া আৰু একো নাই বাৰু তাতেও আৰু মিনদা ধৰক আপুনি এতিয়ালৈ বহুত ষ্ট্ৰাগল কৰিছে অ'কে তো বৰ্তমানলৈ আপোনাৰ ষ্ট্ৰাগলটো কেনেকৈ চলি আছে এইটো কওকচোন অলপ বহুত কৰিলে আগতেও এতিয়া বৰ্তমানটো কেনেকৈ চলি আছে মোৰ জজটো তেতিয়াও আছিলে এতিয়াও আছে আগলৈকে থাকিব মোৰ যদি ভিউজ নাহে তথাপিও মই ভিডিঅ' দিয়ে গৈ থাকিম ভিউজ আহিলেও দি গৈ থাকিম চাবা বছৰটোত 2টা বা 3টা সৰু সৰু ছুটি পাওঁ পূজাৰ বন্ধ গৰমৰ বন্ধ এনেকৈ ছুটি পাওঁ সেই ছুটি পোৱা সময়খিনি মই ফুৰিব যাওঁৱেই ৰেকৰ্ড কৰোঁ আৰু আপলোড মাৰি থাকোঁ কিন্তু একো বৰ বেছি কষ্ট নাই কিন্তু গাইছ আপোনালোকক কওঁ যেনেকৈ এতিয়া কথা পাতি আছোঁ সেই জজটো দাদাৰ অৰিজিনেল জজটো নহয় কিন্তু দেই অৰিজিনেল যিটো ভিডিঅ' বনোৱা জজ নহয় আৰু দাদাই এটা কি ভাল কৰে জানেনে ভিডিঅ' বহুতে বনায় ব্লগিং চবেই কৰে চব বহুতে কৰে কিন্তু দাদাই যিটো হিচাপত ভিডিঅ'টো বুজাই দিয়ে নহয় আপোনালোকে চেনেলটো এবাৰ ভিজিট কৰিলে গম পাব সেই জজটো ক'ৰ আহে ইমান ধুনীয়াকৈ যে বুজাই যে দিয়ে মই মানে কি জানানে এই অলপমান জেগাটোৰ বিষয়ে নলেজটো দিব পাৰিলে ভাল পাওঁ মানে এনে ধৰা অলপ চিঞৰি বনাব মই ভাল নাপাওঁ মানে বুজিছানে তো জেগাটোৰ বিষয়ে যি হৈ গৈ আছে সেই মানে এক্সপিৰিয়েঞ্চখিনি বুজাই দি যাব পাৰিলে ভাল পাওঁ মানুহে যাতে গম পায় আৰু যে কি হৈ আছে এইটো মানে এটা নেক্সট লেভেল বুলি ক'ব লাগিব দাদাই যিটো হিচাপত বুজাই দিয়ে নহয় মানে মই বহুত ইউটিউবাৰৰ ভিডিঅ' চাওঁ কিন্তু সেইটো হিচাপত বুজাই নিদিয়ে যিটো হিচাপত দাদাই বুজাই দিয়ে মানে বহুত ভাল লাগে বাৰু থেংক ইউ আৰু বাকী মিনদা এটা অলপ বেলেগ ফালে আহোঁ অলপ প্ৰেমৰ চাইডে আহোঁ এই প্ৰেম বুলি ক'লে আপুনি কি ক'ব আপোনাৰ হিচাপত ভাল লাগে প্ৰেম কেনেকুৱা হ'ব লাগে আপোনাৰ মানুহে কয় যে স্বৰ্গীয় অনুভূতি হয়নে নাই সঁচাকৈ তেনেকুৱাই প্ৰেমটো মানে সঁচাকৈ এই তুমি তোমাৰ প্ৰথম চেনেলৰ এই চেনেলটোৰ প্ৰথম মোৰ লগত ভিডিঅ' কৰিছা হয়নে তাৰপিছত তোমাৰ মোৰ প্ৰতি কিবা এটা প্ৰেম আছে এইটো আছে অভিয়াছলি এই প্ৰেমটো কেনেকুৱা প্ৰেম ভাবাচোন তুমি ক'ব নোৱাৰি এতিয়া বুজাব নোৱাৰিম ভাষাৰে গম পাইছোঁ তুমি ছোৱালীৰ কথাই কৈছা বাৰু নাই সেইটো কোৱা নাই চাওক ছোৱালীৰ কথা চবেই কয় কিন্তু মই সুধিছোঁ যে প্ৰেম মানে আপুনি কি ভাবে সেয়াই এইটো বহুত ভাল লগা এটা অনুভূতি বহুত ভাল লগা অনুভূতি কেৱল ৰিলেশ্যনটো ভালকৈ থাকিব লাগে মানে একদম কাজিয়া চাজিয়া বৰ বেছি হ'ব নালাগে বুজাবুজিৰ মাজত আগুৱাই যাব লাগে জীৱনটো খুব সুন্দৰ হয় আৰু যদি কাজিয়া চাজিয়া লাগে কিবা কিবি হয় জীৱনটো ডাউন হৈ যায় মিনদা কোৱা বেছি দীঘল নকৰোঁ ভিডিঅ'টো সৰুৱে কৰিম বাৰু লাষ্ট কুৱেশ্যন এটা সোধোঁ বহুত দেখা যায় হা মানে
থাম্বনেইলখন বেয়াকৈ লগায় সেইটো কি মানে ধৰক বহুতে জানো বাৰু ভিউজৰ ক্ষেত্ৰত লগায় তো সেইটো ক্ষেত্ৰত আপুনি কি ক'ব মানে লগাব লাগে নে নালাগে চোৱা বহুতে কয় মই এইটো ষ্টাডি কৰিছোঁ যে মানে থাম্বনেইলটো যদি অলপমান এট্ৰেক্টিভকৈ কৰা যায় তেনেহ'লে ক্লিক কৰি ভিউজ আহে সেইটো ঠিকে আছে কিন্তু কিছুমানে বেয়া লগায় বহুত বেয়াকৈ লগাই দিয়ে হা তেনেকুৱা এতিয়া মই নোৱাৰোঁ মোৰ যদি তুমি থাম্বনেইলবিলাক চোৱা মই মানে নোৱাৰোঁ মানে বেয়া লগাব গতিকে মই নলগাওঁ গতিকে মোৰ ইমানো ভিউজ নাহে কিন্তু মই ধৈৰ্য এটা ৰাখিছোঁ যে ভাল বস্তু এদিন ভাইৰেল হ'ব সেইটোৱে ভাল বস্তু আমাৰ অসমৰ মানুহে বিশেষকৈ নাচায় এদিন নহ'লে এদিন চাব লাগে চোৱা কিতাপ পঢ়ি ভাল নালাগে মোবাইলটো চায়ে ভাল লাগে কিন্তু এদিন চবে যেতিয়া বুজি পায় যে মোবাইলটোৰ পৰা ইমান বেয়া হৈছে তেতিয়া আকৌ কিতাপ ভাই কিতাপখন পঢ়ো দে ভাই নহ'লে আৰু নহ'ব আৰু লাষ্টত যায় সেই কিতাপতে যায় এতিয়া ভাল বস্তু চলিবই এদিন নহ'লেও এদিন হয়তো টাইম লাগিব তাকে সেইটো আশাতে আছোঁ কাৰণ বহুত আছে এনেকুৱা মানে বহুত ভাল ভিডিঅ' বনায় কিন্তু উঠি নাযায় তো সেনেকুৱা এজন মিন্ধৰ দা ইমান ধুনীয়াকৈ ভিডিঅ' বনাই গাইছ মোক কি ক'ম আপোনালোকে এবাৰ ভিজিট কৰি চাব চেনেলটো তেতিয়া গম পাব ইমান ধুনীয়াকৈ মানে ভিডিঅ'বিলাক বনায় কিন্তু ইমান হেৰি নহয় তো ভাল নালাগে ন এনেকুৱা হ'লে আৰু কষ্ট কৰি গৈ আছে আৰু যিটো মিন্ধৰ দা জোচ নহয় আল্টিমেট জোচ আপুনি ৰিচেণ্টলি ক'ৰ পৰা আহিলে আপোনাৰ মানালী গৈছিলে ন মানালীৰ পিছত গ'লোঁ ছিকিম গৈছে বেক টু বেক সিৰিজ দিয়ে আছে আহি আছে আৰু নেক্সট প্লেনিং চলি আছে না এই মজা মজা এনেকুৱা জোচ লাগে কিন্তু আল্টিমেট জোচ আপোনালোকে চাব কেৱল খালি চাব এবাৰ ভিজিট কৰি চাব মজা লাগিব আৰু মিন্ধৰদা বেছি দেৰি নকৰোঁ বাৰু লাষ্ট কি ক'ব চেনেলটোৰ বিষয়ে নতুনকৈ খুলিছোঁ চাওক ই মোৰ মানে একদম ভাল ভাইটি তো ই মোক ৰেচপেক্ট কৰে মৰম দিলেহে মৰম পায় ই মোক মৰম দিছে গতিকে ইও মৰম পাইছে গতিকে আপোনালোকেও ইয়াক অলপমান মৰম দিব আৰু আগুৱাই লৈ যাব আৰু খুব এটা বেলেগ কনচেপ্টত মানে আমাৰ নিচিনা মানুহক যে অলপমান চান্স দিছে গতিকে বেলেগ কনচেপ্টত আগবাঢ়িছে গতিকে ইয়াৰ এই কনচেপ্ট সফল হওক আৰু আপোনালোকে সফল কৰাত কিন্তু আপোনালোক মেইন মানে আপোনালোকে ছাপোৰ্ট কৰিলেহে আগুৱাই যাব পাৰিম অস্ত্ৰ কিন্তু আপোনালোক আমিতো একো নহয় ইণ্টাৰভিউহে লৈছে আপোনালোকে অলপমান ইয়াক মানে মৰম দিব আৰু সেয়ে কৰোঁ আৰু একো নাই তো গাইজ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ না কি মিন্ধৰদা তো নতুন এটা ভিডিঅ' লৈ আকৌ লগ পাম তো আজি যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব না কি কয় তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ বাই বাই